যোৰহাটত লাহন গেঙৰ 2 সদস্যক আটক কৰা হৈছে। দিন দুপৰতে ব্যৱসায়িক পিস্তল দেখুৱাই ধন দাবী তথা ভাবুকি প্ৰদান কৰিছিল লাহন গেঙে। পুলিন মহন্ত নামৰ ব্যৱসায়ীজনক গুণ্ডা টেক্স বিচাৰি ভাবুকি প্ৰদান কৰিছিল গেংটোৱে। ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে 5 লাখ টকা দাবী কৰিছিল আৰু তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা 300 টকাকৈ দাবী কৰিছিল। ধন নিদিয়াৰ বাবে ব্যৱসায়ীজনৰ 4খনকৈ ডাম্পাৰ জব্দ কৰিছিল গুণ্ডা বাহিনীয়ে। যোৰহাটৰ মেলেং কপাধৰাত সংঘটিত হৈছিল ধন দাবীৰ এই ঘটনা। আটাইকেইজন সদস্যক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। পুনৰবাৰ জনাইছো যোৰহাটত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আমি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি আহিছিল। যোৰহাটত লাহন গেঙে কিদৰে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল আৰু সেই লাহন গেঙৰে 2 সদস্যক আৰক্ষী আটক কৰিছে। দিন দুপৰতে ব্যৱসায়িক পিস্তল দেখুৱাই ধন দাবী তথা ভাবুকি প্ৰদান কৰিছিল লাহন গেঙে। পুলিন মহন্ত নামৰ ব্যৱসায়ীজনক গুণ্ডা টেক্স বিচাৰি ভাবুকি প্ৰদান কৰিছিল লাহন গেঙে। ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে 5 লাখ টকা দাবী কৰিছিল আৰু তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা 300 টকাকৈ দাবী কৰিছিল গেংটোৱে। ধন নিদিয়াৰ বাবে ব্যৱসায়ীজনৰ 4খন ডাম্পাৰ জব্দ কৰিছিল গুণ্ডা বাহিনীয়ে। যোৰহাটৰ মেলেং কপাধৰাত সংঘটিত হৈছিল ধন দাবীৰ এই ঘটনা। আটাইকেইজন সদস্যক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। আৰু 2টাকৈ সদস্যক আৰক্ষীয়ে আটক কৰিছে। 2জন সদস্য আছিল লাহন গেঙৰ। ত্ৰাসৰ সৃষ্টি কৰি আহিছিল লাহন গেঙে। বিভিন্ন সময়ত ধন দাবী কৰি ভাবুকি প্ৰদান কৰিছিল লোকসকলক। বিশেষকৈ ব্যৱসায়ীসকল টাৰ্গেট হৈ পৰিছিল। এই লাহন গেঙৰ এগৰাকী ব্যৱসায়ীক 5 লাখ টকা দাবী কৰিছিল আৰু সেই দাবী কৰা ধন নিদিয়াৰ বাবে ব্যৱসায়ীগৰাকীৰ 4খনকৈ ডাম্পাৰ জব্দ কৰিছিল লাহন গেঙে। অৱশেষত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰি সেই লাহন গেঙৰ 2জন সদস্যক কালিৰ দিনটোত আটক কৰিবলৈ সক্ষম হৈছে। যোৰহাটত দীৰ্ঘদিনৰ পৰা চলি আহিছিল লাহন গেঙৰ ত্ৰাস। দিন দুপৰতে ব্যৱসায়িক পিস্তল দেখুৱাই ধন দাবী কৰি ভাবুকি প্ৰদান কৰি আহিছিল। পুলিন মহন্ত নামৰ এগৰাকী ব্যৱসায়ীক গুণ্ডা টেক্স বিচাৰিছিল। ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে 5 লাখ টকা দাবী কৰিছিল আৰু তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা 300 টকাকৈ দাবী কৰিছিল লাহন গেঙে। ধন নিদিয়াৰ বাবে ব্যৱসায়ীজনৰ 4খনকৈ ডাম্পাৰ জব্দ কৰিছিল গুণ্ডা বাহিনীয়ে। যোৰহাটৰ মেলেং কপাধৰাত সংঘটিত হৈছিল ধন দাবীৰ এই ঘটনা। অৱশেষত আৰক্ষীৰ জালত পৰিছিল লাহন গেং। এই মুহূৰ্তত আমি সবিশেষ তথ্য জানিম। আমাৰ সাংবাদিক প্ৰিয়ংকা সেনাপতি আমাৰ সৈতে ফোন যোগে সংযুক্ত হৈছে। প্ৰিয়ংকা, আপোনাৰ পৰা জানিব বিচাৰিছো কেতিয়া আটক কৰা হৈছে লাহন গেঙৰ 2 সদস্যক আৰু কেনেদৰে তেওঁলোকে ত্ৰাসৰ সৃষ্টি কৰি আহিছিল? প্ৰিয়ংকা, হিমাশ্ৰীত দেওবাৰে দিনৰ ভাগতে আচলতে আমি এই বাতৰি ND24 দৰ্শকসকলক জনাইছিলোঁ। কপাধৰা বজাৰৰ সমীপত আচলতে এটা প্ৰতিষ্ঠানত পুলিন মহন্ত নামৰ এগৰাকী ব্যৱসায়ীয়ে নিজৰ 4খনকৈ ডাম্পাৰ লৈ এটা প্ৰতিষ্ঠানত মাটি যোগান ধৰিবলৈ গৈছিল আৰু এই মাটি যোগান ধৰাৰ সময়তে আচলতে লাহন গেং বুলি নিজকে পৰিচয় দিছিল কেইবাজনো সদস্যই। লাহন গেঙৰ সদস্যসকলে প্ৰথমে ব্যৱসায়ীগৰাকীক 5 লাখ টকাকৈ দাবী কৰিছিল। প্ৰথম অৱস্থাত 5 লাখ টকা দাবী কৰিছিল যদিও পৰৱৰ্তী সময়ত আচলতে এই পুলিন মহন্ত নামৰ ব্যৱসায়ীগৰাকীয়ে প্ৰতিষ্ঠানটোত মাটি যিমানবাৰ যোগান ধৰিব তাৰ পাছতে সেই প্ৰতিখন আচলতে ডাম্পাৰ বাহনৰ পৰা প্ৰতিবাৰতে 300কৈ টকা তেওঁলোকে দাবী কৰিছিল আৰু পুলিন মহন্ত নামৰ ব্যৱসায়ীগৰাকীয়ে দেওবাৰে দিনৰ ভাগতে ভোগদৈ আৰক্ষীৰ কাষ চাপিছিল। যিহেতু দিন দুপৰতে আচলতে ধন দাবীৰ ঘটনা সংঘটিত হৈছিল। গুণ্ডা টেক্স বুলি ক'ব লাগিব। তেওঁলোকে গুণ্ডা টেক্স দাবী কৰিছিল পুলিন মহন্তক আৰু 4খনকৈ বাহন আচলতে কালি দিনৰ ভাগতে তেওঁলোকে আবদ্ধ কৰি ৰাখিছিল, কিয়নো পুলিন মহন্তই 5 লাখ টকা দিবলৈ অমান্তি হৈছিল আৰু সেয়েহে বহু সময় আচলতে কপাধৰাৰ সেই প্ৰতিষ্ঠানটোত 4খনকৈ ডাম্পাৰ সেই গুণ্ডা বাহিনীৰ দলটোৱে আবদ্ধ কৰি ৰাখিছিল আৰু উপায়বিহীন হৈ পুলিন মহন্তক কাষ চাপিছিল যোৰহাটৰ ভোগদৈ আৰক্ষী চকীত। আৰু আৰক্ষীক সকলো কথা যেতিয়া অৱগত কৰিছিল, আৰক্ষীয়ে তাৎক্ষণিকভাৱে উক্ত স্থানত উপস্থিত হৈছিলগি আৰু আৰক্ষী উপস্থিত হোৱাৰ পাছতে আচলতে পুলিন মহন্তৰ 4খন বাহন তাৰ পৰা উদ্ধাৰ কৰি আনিছিল যোৰহাটৰ ভোগদৈ আৰক্ষী আৰু গেংটোৰ আন সদস্যসকলক তেওঁলোকে বিচাৰি অভিযান আৰম্ভ কৰিছিল। আৰু দেওবাৰে নিশাৰ ভাগতে সেই গেংটোৰ 2জন সদস্য বাবলু গগৈ আৰু মিঠু বৰা নামৰ এই 2জন সদস্যক আৰক্ষীয়ে তাৰ পৰা আটক কৰি আনিছিল। বৰ্তমানেও যোৰহাট সদৰ থানাত সোধা পোছা কৰি আছে আৰু এই লাহন গেঙৰ
বিৰুদ্ধে আচলতে বহু অভিযোগ আছে চুৰি ডকাইতিৰ লগতে হত্যাকাণ্ডৰ লগতে এই লাহন গেং জড়িত হৈ আছিল আৰু যিজন লাহন উপাধিৰ ব্যক্তিৰ কথা পুলিন মহন্তই বাৰে বাৰে অভিযোগ উত্থাপন কৰিছে লাহন উপাধিৰ যিজন ব্যক্তি সেই লাহন উপাধিৰ ব্যক্তিজন পূৰ্বে হত্যাকাণ্ডৰ লগত জড়িত কেইবাবাৰো তেওঁ ৰঙাঘৰৰ আলহী হৈছিল কিন্তু তাৰ পাছতো পুনৰ এনেদৰে লাহন গেং সক্ৰিয় হৈ থকাটো আচলতে যোৰহাটবাসীৰ বাবে এক ভয়ংকৰ খবৰ আৰু ইয়াৰ পাছতে কালি যি দিনৰ ভাগতে এই ধন দাবীৰ ঘটনা সংঘটিত হৈছিল ব্যৱসায়ীজনক পিস্তল আৰু চোকা অস্ত্ৰ দেখুৱাই আচলতে ভাবুকি প্ৰদান কৰা হৈছিল উপায়হীন হৈ ব্যৱসায়ীগৰাকী ভোগবৈ আৰক্ষীৰ কাষ চাপিছিলহি আৰু আৰক্ষীয়ে নিশা বিভিন্ন প্ৰান্তত অভিযান চলাই এই লাহন গেঙৰ অন্যতম দুজন সদস্য মিঠু বৰা আৰু বাবলু গগৈক আটক কৰি নিশাই আনিছিল যোৰহাট সদৰ থানালৈ আৰু যোৰহাট সদৰ থানাত তেওঁলোকক সোধা পোছা অব্যাহত আছে আৰু এই গেংটোৰ আৰু কেইবাজনো যিহেতু সদস্য আছিল সেই সদস্যসকলক বিচাৰি যোৰহাট সদৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ যি পিস্তল আৰু চোকা অস্ত্ৰ দেখুৱাই তেওঁলোকে ধন দাবী কৰিছিল ভাবুকি প্ৰদান কৰিছিল সেই চোকা অস্ত্ৰ আৰু পিস্তলৰ অনুসন্ধান অব্যাহত ৰাখিছে যোৰহাট আৰক্ষীয়ে হিমাশ্ৰী হয় প্ৰিয়ংকা এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষয়টোৰ সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ